Hello friends, welcome to my new video. So আজিৰ ভিডিঅ'টোত আমি SSC CGL 2026 ভেকেন্সিটো চাওঁ. Total 12,256 টা ভেকেন্সি ওলাইছে. Good amount of vacancy হয় এইটো. So total 12,256 টা ভেকেন্সি আছে. Group B আৰু Group C পোষ্ট হয় এইবোৰ সব. So ইয়াত কি পোষ্টৰ ভেকেন্সি আছে? Assistant Audit Officer, Assistant Accounts Officer, Assistant Section Officer, Inspector, Sub Inspector, Tax Assistant. So various বেলেগ পোষ্ট আছে. So pay scale to থাকিব level 4 পৰা level 8 লৈকে. So starting 25,500 to 81,100 or পৰা 47,600 to 1,51,100 লৈকে যাব. আহক এতিয়া eligibility criteria টো চাওঁ. So আপোনাৰ প্ৰথম হ'ল যে age eligibility হ'ল 18 to 27 years লৈকে আৰু কিছুমান জবত 20 to 30 years লৈকে আৰু কিছুমান জবত 18 to 30 years লৈকে. জেনেৰেলৰ কাৰণে তাত ৰিলেক্সেশ্যন থাকিব. ST SC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকিব. OBC কাৰণে 3 years আৰু ফিজিকেলি উইকাৰ সেকশনৰ কাৰণে এইখিনি মেনশ্যন কৰা আছে, চাই ল'ব পাৰে. সো এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওঁ আহক. যোনটো জুনিয়ৰ ষ্টেটিকেল অফিচাৰ পোষ্ট আছে তাৰ কাৰণে আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব উইথ 60% মাৰ্কছ ইন মেথছ ইন ক্লাছ 12 নহ'লে বেচেলৰ ডিগ্ৰী ইন এনি ছাবজেক্ট উইথ ষ্টেটিষ্টিক্স এজ দ্য ছাবজেক্ট. যোন ডিগ্ৰী লেভেলৰ ষ্টেটিষ্টিক্স ছাবজেক্টটো থাকিব লাগিব. আৰু যোনটো ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পোষ্টটো আছে তাৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন ষ্টেটিষ্টিক্স নহ'লে মেথছ নহ'লে ইকনমিক্স নহ'লে ডেম'গ্ৰাফি নহ'লে পপুলেশ্যন ষ্টাডিজ নহ'লে অপাৰেশ্যন ৰিচাৰ্চ নহ'লে IT নহ'লে CS এইখিনি ছাবজেক্টত সিহঁতি পাছ কৰিব লাগিব. আৰু বাকীখিনি পোষ্টৰ কাৰণে একে, চবেই গ্ৰেজুৱেট হ'লেই হ'ল আৰু ফাইনেল ইয়েৰ ষ্টুডেণ্টখিনিও এপ্লাই কৰিব পাৰিব. এতিয়া হওক আমি এপ্লিকেশ্যন ফিজটো চাওঁ. জেনেৰেল আৰু OBC কাৰণে 100 টকা, বাকী ST SC আৰু ওমেন আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে পইচা দিব নালাগে, ফ্ৰী অফ কষ্ট হয়. এতিয়া এক্সাম চেণ্টাৰ নৰ্থ ইষ্টত ক'ত আছে? ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ডিমাপুৰ, কহিমা, শ্বিলং, ইম্ফল এইখিনি আমাৰ নৰ্থ ইষ্টৰ এক্সাম চেণ্টাৰ আছে. আহক এতিয়া চাওঁ আপুনি এক্সামটোৰ কাৰণে এপ্লাই কেনেকৈ কৰিব. সেইটো SSC অফিচিয়েল পৰ্টেলত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব. মই আপোনাৰ এক্সামৰ ফৰ্ম ফিল আপৰ ডাইৰেক্ট লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম. আপোনালোকে ডেছক্ৰিপশ্যনত ক্লিক কৰিও ডাইৰেক্ট ফৰ্মখন ভৰিব পাৰে. চ' এক্সামৰ ফৰ্ম ফিল আপ 21 মে 2026 পৰা চলি আছে. লাষ্ট ডেট হ'ল 22 জুন, যোনটো বেছি দিন নাই আৰু হাৰ্ডলি এসপ্তাহ আছে. আপোনালোকে যোনে ফৰ্ম ভৰা নাই ফৰ্ম ভৰি দিয়ক, দেৰি নকৰিব, লাষ্ট ডেটৰ কাৰণে ৱেইট নকৰিব. চ' ছাৰ্ভাৰটো ক্ৰেছ হৈ যাব পাৰে. চ' লাষ্ট ডেটৰ কাৰণে ৱেইট নকৰিব, 1 উইক আছে এতিয়াও, দেৰি নকৰিব, এক্সামৰ ফৰ্ম ফিল আপটো আজিয়ে ভৰি দিয়ক. চ' টায়াৰ 1ৰ এক্সামটো আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত হ'ব আৰু যোনে টায়াৰ 1 ক্লিয়াৰ কৰিব সিহঁতৰ নেক্সট টায়াৰ 2 এক্সামটো হ'ব. টায়াৰ 2টো ডিচেম্বৰ 2026 ফালে হ'ব. চ' কম্পিউটাৰ বেছ এক্সাম হ'ব দুটা, টায়াৰ 1 টায়াৰ 2 দুটা কম্পিউটাৰ বেছ হ'ব. আপোনালোকে গম পায় কেনেকৈ এক্সাম হয় যোনে আগতে প্ৰিপেয়াৰ কৰিছে. চ' ইয়াত নিগেটিভ মাৰ্কিঙো থাকে, 1/4 নিগেটিভ মাৰ্কিং হয়. এটা কুৱেশ্যন আপোনাৰ 2 মাৰ্ককে থাকিব, যদি ভুল হয় মানে 0.5 মাইনাছ হ'ব. চ' আহক আমি চাওঁ এক্সামত কি আহিব. চ' জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিঙত 25টা কুৱেশ্যন আহিব, 50 মাৰ্ককে থাকিব, কাৰণ এটা কুৱেশ্যনত 2 মাৰ্ককে. জেনেৰেল এৱাৰনেছত 25টা কুৱেশ্যন 50 মাৰ্ক, এপ্টিটিউডত 25টা কুৱেশ্যন 50 মাৰ্ক আৰু ইংলিছতো 25টা কুৱেশ্যন 50 মাৰ্ক. চ' টোটেল 100টা কুৱেশ্যন হ'ব, 200 মাৰ্কৰ হ'ব. 100টা কুৱেশ্যনত 200 মাৰ্কছ থাকিব আৰু ভুল হ'লে আপোনাৰ 0.5 মানে 1/4কে নিগেটিভ হ'ব. চ' আজিৰ ভিডিঅ'টো এয়াই আছিলে, আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আৰু মই ভিডিঅ'টো তলত ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দি দিম, আপোনালোকে তাৰ পৰাও ডাইৰেক্ট পেজটোৰ পৰা আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব. চ' যোৱাৰ আগত ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব. আপোনালোকৰ ফেমিলিত যদি কোনোবা বেলেগো পৰীক্ষাৰ্থী আছে যোনে SSC বা এক্সাম দিব পাৰে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা ভিডিঅ'টো লাইক কৰিব. লাইক কৰিলে মোৰ ভিডিঅ'টো ৰিচ বেছি হোৱাৰ চান্সেছ থাকে আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ ওচৰত নটিফিকেশ্যন আহি থাকে আৰু আপোনালোকে মিছ নকৰে. থেংক ইউ। জয় আই অসম।